এডিআৰ গ্ৰেড 4 ফাইবাৰ কাৰণে বুৰঞ্জীৰ ওপৰত কি প্ৰশ্ন আপোনালোকে চাব। নম্বৰ কুৱেশ্যন সুধিব পাৰে প্ৰথম আহোম ৰজা কোন আছিল। ইয়াৰ এনচাৰ হ'ব প্ৰথম আহোম ৰজা আছিলে স্বৰ্গদেউ চুকাফা। তেওঁ 1228 চনত অসমত প্ৰৱেশ কৰিছিলে। 1253 চনত তেওঁ চৰাইদেউত ৰাজধানী স্থাপন কৰিছিলে আৰু 1268 চনত স্বৰ্গদেউ চুকাফাৰ মৃত্যু হৈছিলে। নেক্সট কুৱেশ্যন সুধিব পাৰে লতা কটা ৰণ কাৰ দিনত হৈছিল। লতা কটা ৰণ ৰাজেশ্বৰ সিঙৰ দিনত হৈছিল। নেক্সট কুৱেশ্যন ঐতিহাসিক মহগড়ৰ ৰণ কেতিয়া হৈছিলে। 1822 চনত ঐতিহাসিক মহগড়ৰ ৰণ হৈছিলে। পথৰুঘাটৰ বিদ্ৰোহ ক'ত সংঘটিত হৈছিলে বা কোনখন ডিষ্ট্ৰিক্টত সংঘটিত হৈছিলে। 1894 চনত 1894 চনত দৰং জিলাৰ পাথৰিঘাট ঠাইত বৰ্তমান পথৰুঘাট নামে জনাজাত ঠাইত পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিলে আৰু তাত 140 জন কৃষক শ্বহীদ হৈছিলে। লাচিত বৰফুকনৰ জন্ম কেতিয়া এইটো কুৱেশ্যন সুধিব পাৰে। 1622 চনত লাচিত বৰফুকনৰ জন্ম হৈছিলে। নামডাঙৰ শিলাসাঁকো কোনে বনাইছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই নামডাঙৰ শিলাসাঁকো বনাইছিল। ঐতিহাসিক ৰংঘৰ বৰ্তমানৰ পকী ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহই বৰ্তমানৰ যি পকী ৰংঘৰ নিৰ্মাণ কৰিছিল। পকী ৰংঘৰটোৰ নিৰ্মাণৰ আগত কাঠ আৰু বাঁহেৰে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই। অসমৰ মাটিকালি কিমান। অসমৰ মাটিকালি ৭৮,438 বৰ্গ কিলোমিটাৰ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। অসমৰ ৭মখন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে বা ৬ষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান কি এইটো কথা সুধিব পাৰে। অসমৰ ৭মখন ৰাষ্ট্ৰীয় উদ্যান হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৬ষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে এইটো কুৱেশ্যন সুধিব পাৰে। অসম আন্দোলন কেতিয়া হৈছিলে। 1979 চনত অসম আন্দোলন হৈছিলে। ভাষা আন্দোলন কেতিয়া হৈছিলে। ভাষা আন্দোলন 1960 চনত ভাষা আন্দোলন হৈছিলে। অসমীয়া ভাষা কেতিয়া ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে। 1961 চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে। অসমৰ বিমানবন্দৰৰ ওপৰত কুৱেশ্যন সুধিব পাৰে যে লীলাবাৰী বিমানবন্দৰ ক'ত আছে। উত্তৰ লখিমপুৰত লীলাবাৰী বিমানবন্দৰ আছে। শালিনীবাৰী বিমানবন্দৰ ক'ত আছে। শালিনীবাৰী বিমানবন্দৰ তেজপুৰত আছে আৰু যোৰহাটত আছে ৰৌৰীয়া বিমানবন্দৰ। শিলচৰত আছে কুম্ভীংগাম বিমানবন্দৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ গুৱাহাটীত আছে। অসম আন্দোলনৰ ফলত কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিলে। নুমলীগড় শোধনাগাৰ অসম আন্দোলনৰ ফলত বা চুক্তি সাপেক্ষে স্থাপন কৰা হৈছিলে। ঢলা শদিয়া দলং ক'ত আছে বা ঢলা শদিয়া দলঙে কোন দুখন ঠাইক সংযোগ কৰে এইটো কুৱেশ্যন সুধিব পাৰে। কেতিয়াবা ইণ্টাৰভিউ ফুল ফৰ্মটো সুধিব পাৰে। ইণ্টাৰভিউ ফুল ফৰ্মটো সুধিব পাৰে বা ভাইবাৰ ফুল ফৰ্মটো সুধিব পাৰে। অসমৰ প্ৰথমজন ৰজা হিচাপে কাক জনা যায়। অসমৰ প্ৰথমজন ৰজা হিচাপে মহিৰংগ দানৱক জনা যায়। উত্তৰ পূব ভাৰতৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম কি। ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম হ'ল মল্লদেৱ। চিলাৰায় প্ৰকৃত নাম কি। ইয়াৰ এনচাৰ হ'ব চিলাৰায় প্ৰকৃত নাম হ'ল শুক্লধ্বজ। ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। সতী সাধনী দিৱস কেতিয়া পালন কৰা হয়। সতী সাধনী দিৱস 21 এপ্ৰিল তাৰিখে সতী সাধনী দিৱস পালন কৰা হয়। ৰাষ্ট্ৰপতি এজনৰ বয়স ন্যূনতম বয়স কিমান। ৰাষ্ট্ৰপতি এজনৰ ন্যূনতম বয়স হ'ব তেওঁ 35 বছৰ। ৰাজ্যপাল এজনৰ ন্যূনতম বয়স হ'ল ৰাজ্যপাল এজন হ'বৰ কাৰণে ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব। প্ৰধানমন্ত্ৰী এজনৰ বয়স ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব। আৰু যিসকল অসমত ৰাজ্যসভাৰ আসন হ'ল 7খন আৰু লোকসভাৰ আসন হ'ল 14খন। অসমত চিপাহী বিদ্ৰোহৰ আন্দোলনৰ গুৰিধৰ্তা কোন। এনচাৰ হ'ব 1857 চনত চিপাহী বিদ্ৰোহৰ আন্দোলনৰ গুৰিধৰ্তা হ'ল মণিৰাম দেৱান। অসমত কোনে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। ইয়াৰ উত্তৰ হ'ব 1828 চনত গোমধৰ কোঁৱৰে প্ৰথমে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ ৰাজধানীকেইখনৰ নাম সুধিব পাৰে। অৰুণাচল প্ৰদেশৰ ৰাজধানীখনৰ নাম ইটানগৰ। মেঘালয়ৰ ৰাজধানীখনৰ নাম শ্বিলং। মণিপুৰৰ ৰাজধানীখনৰ নাম ইম্ফল আৰু ত্ৰিপুৰাৰ ৰাজধানীখনৰ নাম ইটানগৰ। নাগালেণ্ডৰ ৰাজধানীখনৰ নাম কোহিমা।
উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত চাংহাই নামৰ বনৰীয়া জন্তুবিধ পোৱা যায়? ইয়াৰ এনচাৰ হ'ব মণিপুৰত চাংহাই নামৰ জন্তুবিধ পোৱা যায়। জাতীয় ফুল কি? এনচাৰ হ'ব কপৌ ফুল অসমৰ জাতীয় ফুল। অসমৰ এশিঙীয়া জন্তুবিধৰ নাম কি? এনচাৰ হ'ব এশিঙীয়া গড়। যিহেতু গেট 4 ভাইভাৰ কাৰণে এনেকুৱা ধৰণৰ খুব নলেজেবল কুৱেশ্যনে সুধিব পাৰে। অসমৰ বৰ্তমানৰ ৰাজ্যপালজনৰ নাম কি? ইয়াৰ এনচাৰ হ'ব লক্ষ্মণ প্ৰসাদ আচাৰ্য অসমৰ বৰ্তমানৰ ৰাজ্যপাল। অসমৰ বৰ্তমান ডিজিপিজনৰ নাম কি বা অসমৰ পুলিচ অধ্যক্ষজনৰ নাম কি? এনচাৰ হ'ব হৰমিত সিং। নিজৰ ডিষ্ট্ৰিক্টখনৰ ডিচিজনৰ নাম সুধিব পাৰে বা নিজৰ ডিষ্ট্ৰিক্টখনৰ MLA জনৰ নাম সুধিব পাৰে। লগতে নিজৰ ডিষ্ট্ৰিক্টখনৰ উদ্যান বা অভয়াৰণ্যখনৰ নাম সুধিব পাৰে বা বিল, যদি বিল আছে বিলৰ নাম সুধিব পাৰে। ডিষ্ট্ৰিক্টৰ সদৰৰ নাম সুধিব পাৰে। নিজৰ ডিষ্ট্ৰিক্টৰ চাৰ্কল অফিচ বা চক্ৰ বিষয়া কাৰ্যালয়টো ক'ত অৱস্থিত, ক'ত আছে, এইটো কুৱেশ্যন সুধিব পাৰে বা চক্ৰ বিষয়াজনৰ নাম সুধিব পাৰে। বা পুলিচ অধ্যক্ষজনৰ নাম, নিজৰ ডিষ্ট্ৰিক্টৰ পুলিচ অধ্যক্ষজনৰ SP-জনৰ নাম সুধিব পাৰে। তুমি পঢ়ি অহা স্কুলখনৰ নাম সুধিব পাৰে। তুমি মেট্ৰিক পাছ কৰি অহা স্কুলখনৰ নাম সুধিব পাৰে। তুমি মেট্ৰিকত কিমান নম্বৰ পাইছিলা সুধিব পাৰে। মেট্ৰিকৰ ফুল ফৰ্ম সুধিব পাৰে বা তোমাৰ মেট্ৰিকৰ যিটো বৰ্ড আছে সেবাৰ ফুল ফৰ্ম সুধিব পাৰে। বা হায়াৰ ছেকেণ্ডেৰী HS-ৰ ফুল ফৰ্ম সুধিব পাৰে। HS-ৰ যি বৰ্ড আছে এছেক হায়াৰ ছেকেণ্ডেৰী তাৰ ফুল ফৰ্মটো সুধিব পাৰে। এছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনেল কাউন্সিল এই বৰ্ডটোৰ ফুল ফৰ্মটো সুধিব পাৰে বা সেবাৰ কথা সুধিব পাৰে। সেবা। ভাৰতত লোকসভাৰ আসন কিমানখন? ভাৰতত লোকসভাৰ আসন 545খন, তাৰে 2খন এংলো ইণ্ডিয়ান আৰু বাকী 543খন ভাৰতত নিৰ্বাচিত সদস্য ৰাষ্ট্ৰপতিয়ে এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ পৰা মনোনীত কৰে। ভাৰতৰ ৰাজ্যসভাৰ অধ্যক্ষ কোন? ভাৰতৰ ৰাজ্যসভাৰ অধ্যক্ষ হ'ল ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যসভাৰ অধ্যক্ষ। ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম সুধিব পাৰে। ভাৰতৰ ডিফেন্স মিনিষ্টাৰৰ নাম সুধিব পাৰে। ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নাম সুধিব পাৰে। ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম নিৰ্মলা সীতাৰমণ আৰু ভাৰতৰ ডিফেন্স মিনিষ্টাৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ নাম হ'ল ৰাজনাথ সিং আৰু ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী হ'ল অমিত সিং কেন্দ্ৰীয় গৃহমন্ত্ৰী। 2025 বৰ্ষৰ IPL বিজেতা কোন? ইয়াৰ এনচাৰ হ'ব RCB ৰয়েল চেলেঞ্জ বাংগালোৰ। এই টীমটো এইবাৰ 2025 বৰ্ষত IPL-ৰ ট্ৰফি জিকিবলৈ সক্ষম হৈছে। কিমান বছৰৰ মূৰত IPL ট্ৰফি জিকিবলৈ সক্ষম হৈছে? প্ৰায় 18 বছৰৰ মূৰত IPL টীম জিকিবলৈ সক্ষম হৈছে।